ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত বৰদিন উদযাপিত হ'ল আৰু অসমৰ বিভিন্ন প্ৰান্ততো আজি বৰদিন উদযাপিত কৰিলে। যিসকলে এই বৰদিনৰ শুভ দিনটোত নিজৰ দিন বুলি ভাবে সকলোৱে এই দিনটোত সকলোৱে নিজৰ নিজৰ ধৰণেৰে সকলোৱে আজিৰ দিনটোত ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰিলে আৰু বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিলে। নলবাৰীৰ বাবে দুখৰ বিষয়, নলবাৰী জিলাৰ অন্তৰ্গত পানীগাঁও টিহু সমষ্টিৰ অন্তৰ্গত ছেণ্ট মেৰী স্কুলখনত কেইজনমান তথাকথিত হিন্দু নেতা, যি নিজক বজৰং দলৰ একোজন কৰ্মকৰ্তা নতুবা বজৰং দলৰ বিশ্বাসী, আদৰ্শৰে বিশ্বাসী ব্যক্তি বুলি বিভিন্ন সময়ত নলবাৰী সমাজ জীৱনত পৰিচয় দি আহিছে। যোৱা পৰহিৰ যিটো ঘটনা, এই ঘটনাটোৱে গোটেই অসমবাসীক, ভাৰতবাসীক আজি লজ্জানত কৰিছে। নলবাৰীৰ ঘটনাই যে ভাৰতবৰ্ষৰ সংবিধানে কি কয়, যি ধৰ্মৰ ওপৰত যাৰ বিশ্বাস আছে সেই ধৰ্মটো নিজৰ স্বকীয়তাৰে উদযাপন কৰাটো আমাৰ সংবিধান প্ৰদত্ত এটা, সকলোৱে জানে যে এইটো এটা আমাৰ সংবিধান প্ৰদত্ত এটা ব্যৱস্থা, যিটো ব্যৱস্থাৰ মাধ্যমেৰে যি ব্যক্তিয়ে যিটো ধৰ্মৰ ওপৰত বিশ্বাস কৰে সেই ধৰ্মৰ নিজৰ মতে উদযাপন কৰিব পাৰে যিকোনো অনুষ্ঠান পাৰ্বণ। এতিয়া কথাটো হ'ল যে কোনোবা বিশেষভাৱে ভুৱা হিন্দুত্ববাদী কিছুমান নেতাই কিছুদিন ধৰি নলবাৰী জিলাত বিভিন্ন আতংকৰ সৃষ্টি কৰি আছে আৰু তাৰ কাৰ্যক্ৰমণিকা হিচাপে যোৱা পৰহিৰ ঘটনাটোৱে এক নতুন এটা মূৰ লৈছে। যিটো ঘটনাই এই এখন স্কুলৰ ভিতৰত সোমাই বৰদিন উদযাপন কৰিব খোজা, গোটেই বৰদিনৰ লগত সংগতি ৰাখি যি ধৰণৰ আয়োজন কৰিছিলে আয়োজন কৰা প্ৰতিখন পোষ্টাৰ, বেনাৰ বা যিখিনি এৰেঞ্জমেণ্ট আছিল সকলো ছিঙি ভাঙি জ্বলাই দিলে। আমাৰ কেম্পাছৰ ভিতৰত সোমাই বিভিন্ন আচবাব তাৰ ভাঙি পেলালে। আটাইতকৈ ডাঙৰ কথা যে যিসকলে নিজক বজৰং দলৰ বা হিন্দুত্ববাদী নেতা বুলি চিনাকি দিয়ে, সেই স্কুলখনত মই নাজানো কোনে কি ধৰ্মত বিশ্বাস কৰে, তাত কিন্তু বহুত নলবাৰী জিলাৰ আমাৰ অঞ্চলৰ চামতা, বেলশৰ, পানীগাঁও, পকোৱা, বৰনদী এই বিভিন্ন অঞ্চলটোৰ প্ৰায় হাজাৰৰ ওচৰত ছাত্ৰ ছাত্ৰীয়ে তাত অধ্যয়ন কৰে আৰু যি ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ কেতিয়াও খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা নাই বা তেওঁলোকৰ পৰিয়ালেও খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা নাই। কিন্তু কথাটো হ'ল যে আজি তাত কি কৰিলে, ছাত্ৰ ছাত্ৰীসকলৰ মই খবৰ পোৱা মতে ৰিজাল্ট শ্বীট সম্বলিত এটা শ্বীট আছিল, সেই শ্বীটটো ফাৰি পেলাই দি জ্বলাই দিলে। গতিকে ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট শ্বীটটো ফালি দিব পৰা, ফাৰি জ্বলাই দিব পৰা সেই ব্যক্তিসকল কেনেকৈ এজন শুদ্ধ আৰু এজন ভাল মানসিকতাৰ যুৱক বা নতুবা এটা সংগঠনৰ নেতা বুলি মানিব পাৰে, এয়া কিন্তু সকলোৰে চকুত লগা কথা। অৱশেষত এটা কথা ক'ম, আমি খবৰ পাইছোঁ আৰক্ষী ইতিমধ্যে 4জনক আটক কৰিছে। এতিয়া সেই আটক কৰাসকলক এৰেষ্ট কৰি জেল হাজতলৈ পঠাই নিয়ে, এয়া লক্ষণীয় হ'ব। আৰু এই ঘৃণনীয় কামটোৱে বিশ্ব মানসত আমাক লজ্জানত কৰিছে। আমি বিচাৰিম আমাৰ অসম চৰকাৰ আৰু নলবাৰীৰ প্ৰশাসন ব্যৱস্থাই আয়ুক্ত আৰু SP মহোদয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, যাতে আগত দিনত এনেকুৱা কিছুমান ঘটনাই আমাৰ মাজত ধৰ্মক লৈ, জাতিক লৈ যাতে বিভিন্ন বিভেদৰ সৃষ্টি কৰি আমাৰ মাজত যিটো একতাৰ বান্ধ, এই একতাৰ বান্ধটো ছিঙি নেপেলাই তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আশা ৰাখিছোঁ। সকলো সংযমী হওক, প্ৰতিবাদ থাকিব পাৰে, প্ৰতিবাদৰ ভাষা আছে, আজি ডিছকাশ্যনৰ মাজেৰে বিভিন্ন কথা পাতিব পাৰি। গতিকে এই যিটো প্ৰথা আৰম্ভ হৈছে, সকলো ভাঙি চুৰমাৰ কৰা এই প্ৰথাটো বন্ধ হ'ব লাগে আৰু আইনে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে। এইটো মই এজন নলবাৰীৰ সচেতন যুৱক হিচাপে, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি হিচাপে মোৰ প্ৰতিক্ৰিয়া দিছোঁ। আগত সময়ত লক্ষণীয় হ'ব, আমি অহাকাইলৈ চাম কি ব্যৱস্থা গ্ৰহণ হয়। তাৰপিছত প্ৰয়োজন হ'লে এই বিষয়টোৰ ওপৰত আমি বিভিন্ন ধৰণে আমি আমাৰ তৰফৰ পৰা আমাৰ মন্তব্য দাঙি ধৰিম।